হুজাই জিলাৰ ডবকা থানাৰ অন্তৰ্গত মদাৰতলী এলেকাৰ 13 জনকৈ শ্ৰমিক জানুৱাৰী মাহৰ 28 তাৰিখে অৰুণাচল প্ৰদেশলৈ গৈছিলে। লখিমপুৰৰ এজন ব্যক্তিৰ তত্ত্বাৱধানত তেওঁলোক অৰুণাচল প্ৰদেশত কামলৈ গৈছিলে যদিও তাত যোৱাৰ পিছত যিজন ঠিকাদাৰৰ আণ্ডাৰত কাম কৰিবলৈ দিয়া হৈছিলে সেই ঠিকাদাৰজনে শ্ৰমিকসকলক বিভিন্ন ধৰণৰ শাৰীৰিক নিৰ্যাতন চলাইছে। অধিক সময় কাম নকৰিলে সেই শ্ৰমিকসকলক বিভিন্ন ধৰণে লাঠি তাৰেৰে ৰডেৰে আক্ৰমণ কৰিছে। বিভিন্ন ধৰণৰ ভয় ভাবুকি দেখুৱাইছে। আতংকিত হৈ এই শ্ৰমিকসকলে পৰিয়ালৰ লোকসকলক অৱগত কৰিছে আৰু পৰিয়ালৰ লোকসকলে আমাৰ আমচুৰ কাষ চাপিছিল, যাৰ পৰিপ্ৰেক্ষিতত আমি আমচুৱে হুজাই আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখা পল্লৱ তামুলী ডাঙৰীয়াৰ লগত যোগাযোগ কৰিছোঁ আৰু ডবকা থানাত এজাহাৰৰ ভিত্তিত লখিমপুৰ আৰক্ষী আৰু যে অৰুণাচল পাপুমপাৰে জিলাৰ লিঅ'পুৰিয়াং এলেকাৰ যিসকল আৰক্ষী আছিলে সেই আৰক্ষীৰ সহযোগত ইতিমধ্যে 6 জনকৈ শ্ৰমিকক উদ্ধাৰ কৰি সুস্থ শৰীৰে তেওঁলোক ঘৰলৈ আহি পাইছে আৰু বাকী যিসকল আছে এই সকলকো উদ্ধাৰ কৰাৰ ক্ষেত্ৰত হুজাই জিলা আমচু, লখিমপুৰৰ আমচুৰ বিষয়ববীয়া তথা অৰুণাচলৰ স্থানীয় আৰক্ষী, লখিমপুৰ আৰক্ষী আৰু বিশেষকৈ আমাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলী ডাঙৰীয়াৰ সহযোগত আমি সেই শ্ৰমিকসকলকো উদ্ধাৰ কৰাৰ ক্ষেত্ৰত পাৰ্যমানে সহায় সহযোগ কৰিবলৈ আমি প্ৰস্তুত ইতিমধ্যে। গতিকে এই জেগতে মই অতিৰিক্ত আৰক্ষী অধীক্ষক, লখিমপুৰ আমচুৰ বিষয়ববীয়া বা অৰুণাচলৰ সেই নিৰ্দিষ্ট এলেকাৰ আৰক্ষী, লখিমপুৰ আৰক্ষী সকলোকে বিশেষভাৱে ধন্যবাদ জনাম আমাৰ হুজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখা পল্লৱ তামুলী ডাঙৰীয়াক যে তেখেতৰ যথেষ্ট তৎপৰতাত আজি সুস্থভাৱে আৰু অতি সোনকালে দুদিনৰ ভিতৰত 6 জনকৈ শ্ৰমিক ঘৰত আহি পাইছে আৰু বাকী সকলো অতি কম সময়ৰ ভিতৰতে ঘৰত পাব। গতিকে সকলোকে আমি আমচুৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু হুজাই জিলাৰ বিভিন্ন প্ৰান্তৰ এনেধৰণৰ দুখীয়া শ্ৰেণীৰ যিসকল পেটৰ তাৰণাত বহিৰাজ্যলৈ যায় সেই শ্ৰমিকসকলক আহ্বান জনাইছোঁ যে যিজন ঠিকাদাৰে তেওঁলোকক বহিৰাজ্যলৈ লৈ যায় সেই ঠিকাদাৰৰ বিষয়ে তেওঁলোক ভালকৈ অৱগত হ'ব লাগে, স্থানীয় আৰক্ষীক অৱগত কৰিব লাগে আৰু তাৰ পিছত কামলৈ যাবলৈ মই হুজাই জিলাৰ অন্তৰ্গত বিভিন্ন গ্ৰাম্যাঞ্চলৰ যিসকল শ্ৰমিক আছে সেই শ্ৰমিকসকলক আমচুৰ ফালৰ পৰা আহ্বান জনাইছোঁ। মানে আজি 1 মাহমান আগত সিহঁতে কামত গৈছিলে, কামত যোৱাৰ পিছত আৰু সিহঁতক নি পেলাই মানে মাৰধৰ কৰিছিলে, হেৰেছমেণ্ট কৰিছিলে, কামটো বেছিকৈ কৰাইছিলে, ৰাতিয়ে দিনে একেকাৰ কৰি কাম কৰাইছিলে আৰু পিছত আমি সিহঁতৰ গাৰ্জেনে গৈ পেলাই কেছ কৰিছিলে থানাত। কেছটো লোৱা নাছিলে, পিছত কবিৰদাক লগত লৈ গৈ পেলাই কেছটো কৰা হৈছিলে আমাৰ। পিছত এতিয়া 6 জনমান উদ্ধাৰ হৈ আহিছে আৰু 7 জন আছে, 13 জন আছিলে। নাই দিয়া নাই, মাৰপিট কৰিছে। আৰু 7 জন আছে, এইটো আমি আৰক্ষীক দাবী জনাম যে সেইকেইটা সিহঁতে বোলে ৰাখিছে 10 দিনমান পিছত উলিয়াই দিব বুলি কৈ উদ্ধাৰ